হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম 2026-ৰ এনেকুৱা কেইটামান কাৰেণ্ট এফেয়াৰ্ছ যিকেইটা অহাৰ চান্স বহুত বেছি। মানে এইকেইটা বহুতবাৰ নিউজত আহিছে, চৰ্চাটো চলি আছে। আৰু ৰিচেণ্টলি যোনখিনি এক্সাম হ'ব, যেনেকৈ আমাৰ APSCৰ প্ৰিলিমছ এক্সাম হ'ব, লগতে ADRE যোনটো 3.0 হোৱাৰ কথা আছে, সেইটো যেতিয়াই হওক বা নেক্সট বছৰে চাগে হ'ব, তাতো এই বছৰৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনিয়ে মেইনলি অহা দেখা যাব। চ' নিউজখিনি ভালকৈ চাবা, আৰু লগতে মই তাতে কিছুমান কুৱেশ্যন ক'ম, সেইখিনিও আনচাৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আহিছোঁ আমাৰ অসমৰ আটাইতকৈ ইম্পৰ্টেণ্ট কেইটামান কাৰেণ্ট এফেয়াৰ্ছ। তাৰ যদি আটাইতকৈ মই যদি কওঁ এইবাৰ যে অহাৰ চান্স অকণমান বেছিকৈ আছে বুলি ক'বলৈ গ'লে, সেইটো হ'ব আমাৰ যোনটো বড়ো ডান্স হৈছিলে 2026 চনত, এটা ৱৰ্ল্ড ৰেকৰ্ড, মানে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ বনিছিলে। তো তাৰ কাৰণে আমি জানিব লাগিব যে এইটো যোনটো বাগৰুম্বা ডেন্সটো হয়, সেইটোৰ লগত ৰিলেটেড কি বস্তু আছে। ফাৰ্ষ্ট কথাটো হ'ল, এই বাগৰুম্বা ডেন্সটো হয় কাৰ? এইটো হ'ল আমাৰ বড়ো কমিউনিটিৰ। বড়োলেণ্ডখন ক'ত আছে? BTR ৰিজনত আছে। তাৰপিছত আহিব এই আমাৰ যোনটো বাগৰুম্বা ডেন্স আছে, মানে বাগৰুম্বা নৃত্য যোনটো আছে, তাক আৰু এটা নাম কোৱা হয়, সেইটো হৈছে বাটাৰফ্লাই ডেন্স। কি কাৰণে বাটাৰফ্লাই ডেন্স? চোৱা, এই ড্ৰেছটোত যোনটো আমি যদি ভালকৈ লক্ষ্য কৰোঁ, এইটো পখিলাৰ লিখীয়া মানে আমি অকণমান দেখা পাইছোঁ, হয় নাই? তো সেইকাৰণে এইটোক বাটাৰফ্লাই ডেন্স বুলিও কোৱা হয়। তাতে আমাৰ কি ইউজ হয়? APSCত বিশেষকৈ এনেকুৱা কুৱেশ্যনবোৰ আহে যে যেনিবা বাগৰুম্বা ডেন্সৰ কথা আহিলেই ডাইৰেক্ট নাহে কি বুলি, তাত সুধিব যে কি ইউজ হয়। দখনা, জোমাগ্ৰা, আৰোনাইখন এনেকুৱা, এইখন আৰোনাই, হয় নাই? তো তেনেকৈ তাৰপৰা আহিব যে ইনষ্ট্ৰুমেণ্ট কি বজায়, খাম, চিফুং, চেৰজা। তো এনেকুৱা ইনষ্ট্ৰুমেণ্ট বজায়, তাৰপৰা পিন্ধে এইখিনি কাপোৰ, তাৰপৰা ইয়াক কয় আমাৰ বাটাৰফ্লাই ডেন্স। এইটো ৰিলেটেড কিছুমান বস্তু আহিব পাৰে, যেনেকৈ বড়ো একৰ্ড। এতিয়া বড়ো একৰ্ডখন কেতিয়া চাইন হৈছিলে? কমেণ্টত তোমালোকে জনাবা যে লাষ্ট বড়ো একৰ্ডখন কেতিয়া চাইন হৈছিলে, 2020 নে 2003 নে কেতিয়া? সেইটো কমেণ্ট কৰিবা। এইটো হ'ল ফাৰ্ষ্ট আমাৰ হেৰিটো। আৰু এটা আগৰবাৰ APSC প্ৰিলিমছতো কুৱেশ্যন আহিছিলে যে যোনটো বড়ো আমাৰ এটা ৰিলিজন আছিলে ন, বাথৌইজমটো আমাৰ ৰিলিজন হিচাপে BTR ৰিজনত স্বীকৃতি দিয়া হৈছিলে। সেইটো কেতিয়া দিয়া হৈছিলে? সেইটো আহিছিলে আগৰবাৰ। তো তেনেকৈ সেইটো আহি যাব পাৰে। নেক্সট আহিব আমাৰ ইম্পৰ্টেণ্ট নিউজ হৈছে, সেইটো হৈছে আমাৰ কাজিৰঙা এলিভেটেড কৰিডৰ। এইটো কি কাৰণে ইমান ইম্পৰ্টেণ্ট হয়? কাৰণ প্ৰাইম মিনিষ্টাৰে আহি আমাৰ নিজে এইটো উদ্বোধন কৰি গৈছে। আৰু কাজিৰঙা যিহেতু নেশ্যনেল পাৰ্ক হয়, আৰু কাজিৰঙা নিউজত প্ৰত্যেক বছৰে থাকে, সেইকাৰণে কাজিৰঙাৰ লগত জড়িত যিকোনো নিউজৰ মানে ৱেটেজ তেনেকৈ বাঢ়ি যায়। এইটো কোনটো হাইৱেত হৈছে? আমাৰ নেশ্যনেল হাইৱে 715। আগতে এইটো নেশ্যনেল হাইৱে 37 বুলি কৈছিলে। এতিয়া আহিব কোনখিনি ডিষ্ট্ৰিক্ট কভাৰ কৰিছে এই এলিভেটেড কৰিডৰটোৱে, কোনটো ডিষ্ট্ৰিক্ট কভাৰ কৰিছে, কিমানটো ডিষ্টেঞ্চ হয় জেগাটোৰ, সেইখিনি মেইনলি আহে। পইচা কিমান লাগিছে সেইটো বাৰু তেনেকৈ নাহে। এতিয়া প্ৰথমত যদি আমি চাওঁ কোনকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰিছে, এইটো কৈছে আমাৰ নগাঁও আৰু গোলাঘাট। এইফালে আমাৰ যদি আমি অসমৰ মেপখন চাওঁ, এইখন আমাৰ অসমৰ মেপ, ইয়াত আছে আমাৰ গোলাঘাট আৰু এইখিনিতে আমাৰ আছে নগাঁও, হয় নাই? তো এইখিনি জেগাতে কি হৈছে, এলিভেটেড কৰিডৰটো বনোৱা হৈছে। আৰু কাজিৰঙা যিহেতু বহুত ডাঙৰ হয়, তো অসমৰ মেপৰ ভিতৰত কাজিৰঙাই বহুতকেইখন ডিষ্ট্ৰিক্টক কভাৰ কৰি আছে, আৰু তাৰে মাজতে এইখিনিতে এলিভেটেড কৰিডৰটো বনোৱা হৈছে। এলিভেটেড কৰিডৰটো এনেকুৱা হয় দেখিবলৈ, মানে এনেকৈ ওপৰত দলংখনৰ ওপৰেদি গাড়ী চাড়ীবোৰ গৈ থাকিব, আৰু তলেদি আমাৰ জীৱ জন্তুখিনি পাৰ হ'ব পাৰিব, যাতে যোনটো আমাৰ মানুহ আৰু জীৱ জন্তুৰ মাজৰ সংঘাত থাকে সেইটো কমি যায়। এতিয়া হ'লে এইটো কিমান দীঘল? সেইটো হৈছে 35 কিলোমিটাৰ। 35 কিলোমিটাৰ এলিভেটেড কৰিডৰ, ক'ৰ পৰা? নগাঁৱৰ পৰা গোলাঘাটলৈ, কলিয়াবৰ আৰু বোকাঘাট এনেকৈ আছে। এইখিনি মনত ৰাখিবা। তাৰ লগত আহিব যে এইটোত APSC বিশেষকৈ আহিব পাৰে যে কাৰণবোৰ কি হ'ব পাৰে, হয় নাই? মনচুনত কি হৈ যায়? পূৰা বৰষুণ হৈ যায়, বৰষুণ হ'লে বানপানী আহে। কাজিৰঙাততো পূৰা বানপানী হৈ গ'লে জীৱ জন্তুবোৰ তাত সোমাই থাকিব নোৱাৰিব, তাহাঁতি ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰে। তো তেনেকৈ আমি অকণমান নিজৰ কমন চেন্সটো লগাইও সেইখিনি কৰিব পাৰে। নেক্সটটো আহিলে এইটো অহাৰ চান্স বহুত বেছি বাঢ়ি যায়। কি কাৰণে? যে UCC যোনটো ইমপ্লিমেণ্টেশ্যন হয়, সেইটো অসমত হোৱাৰ কথা আছে। আৰু UCC আমাৰ কনষ্টিটিউশ্যনৰ এটা মানে DPSP এটা আৰ্টিকল হয়। তাৰ লগতে এইবাৰ অসমতো হৈছে আৰু বহুত নিউজত আছে, সেইটো আহি যাব পাৰে। এতিয়া হ'ল যে আমি যদি APSC ৰিলেটেড কথা কওঁ, তেতিয়া APSC এনেকৈও আহিব পাৰে যে অসমৰ আগত আৰু কোন দুখন ষ্টেটত UCCটো ইমপ্লিমেণ্ট কৰা হৈছিলে, সেইটো হৈছে উত্তৰাখণ্ড আৰু গুজৰাট। ADRE লিখীয়া এক্সামত আহিব পাৰে যে যোনটো আমাৰ UCC আছে, সেইটো আৰ্টিকল কোনটোত আছে আমাৰ কনষ্টিটিউশ্যনৰ? সেইটো হৈছে আৰ্টিকল আমাৰ 44। ফাণ্ডামেণ্টেল ৰাইট নহয়, কি হৈছে? ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। আৰু ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যোনটো DPSP হয়, সেইটো জাষ্টিচিয়েবল হয় নে নহয়? মানে এইটোক আমি ক'ব পাৰোঁ নে কি যে ইমপ্লিমেণ্ট কৰে সেনেকৈ? সেইটো কমেণ্টত কৰিবা যে জাষ্টিচিয়েবল হয় নে নহয় DPSP। ঠিক আছে। নেক্সটটো আহোঁ আমাৰ
এটা ইকনমি ৰিলেটেড ইম্পৰ্টেণ্ট কাইণ্ড এফেয়াৰ সেইটো হ'ল আমাৰ যোনটো নৰ্থ ইষ্ট বা নৰ্থ ইষ্ট ক'বলৈ গ'লে বিশেষকৈ অসমখনৰ ৱেইটেজটো বেছি থাকে ন নৰ্থ ইষ্টত আমাৰ অসমখনক 45% গ্ৰ'থ ৰেট দেখাইছে আৰু RBI মতে কি কৈছে আসামখন ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ঠিক আছে যোৱা 5 বছৰৰ ভিতৰত ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেটত কোন আছে আমাৰ অসম আছে সেইটো হ'ল এটা নিউজ ছেকেণ্ডটো আহিলে যোনটো আমাৰ বন্দে ভাৰতখন এতিয়া ৰিচেণ্টলি যোনখন ৰিলিজ হৈছে সেইটো আমাৰ অসমৰ পৰাও এতিয়া বন্দে ভাৰত চলিব ক'ৰ পৰা চলিব গুৱাহাটীৰ পৰা ৱেষ্ট বেংগল তো এইটো আহি যাব পাৰে এইটো কেনেকুৱা মানে কি আছিলে আমাৰ ADR লিখা এক্সামত আহিব পাৰে যে বন্দে ভাৰতখন অসমৰ পৰা কোনখন ষ্টেটলৈ চলিছে এতিয়াতো ষ্টেট বহুত থাকিব আমি মনত নৰব কিন্তু ক'লৈ চলিছে আমাৰ ৱেষ্ট বেংগললৈ যদি আমি ভাৰতৰ মেপখনো চাওঁ তেতিয়া অসমৰ ওচৰত থকা এই চাইডে আমি অকল ৱেষ্ট বেংগলখনকে এনেকৈ পাই যাওঁ হয় নাই একেবাৰে ওচৰতে নৰ্থ ইষ্টৰ বাকীখন ষ্টেট নাচালে ৱেষ্ট বেংগল পাওঁ তো সেইটো হ'ল এটা নিউজ তাৰপিছত আহিলে ভাৰতৰ আমাৰ যোনটো ৰেংক আছিলে GDP যোনটো আমাৰ ইকনমি আছিলে আমি কেইদিনমান আগত পাইছিলোঁ যে সেইটো 4th লাৰ্জেষ্ট ইকনমি বনি গৈছিলে কিন্তু বৰ্তমান সেইটো 4th লাৰ্জেষ্টৰ পৰা কমি আহি কি হ'ল 6th লাৰ্জেষ্ট গ্ল'বেল ইকনমি এতিয়া বহুতে হয়তো সেইটো 4th বুলিয়ে ভাবি আছে কিন্তু এক্সামত আহি যাব যে কাৰেণ্টলি ইণ্ডিয়া ইজ মানে কোনটো ৰেংকত আছে লাৰ্জেষ্ট ইকনমি তো এইটো বৰ্তমান আমাৰ ৰেংকটো হৈছে 6 ঠিক আছে সেইটো হ'ল তাৰপিছত আমি যাম যোনটো আমাৰ এতিয়া ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ফিফা ৱৰ্ল্ড কাপ তো ফিফা ৱৰ্ল্ড কাপত যেহেতু বহুত বছৰৰ মূৰত হয় আগৰবাৰ কেতিয়া হৈছিলে 2018ত হৈছিলে এতিয়া হৈছে আমাৰ 2026ত ঠিক আছে তো 2018 নহয় 2022ত হৈছিলে তাৰপিছত এতিয়া আমাৰ 26ত হৈছে এতিয়া ইয়াত কুৱেশ্যন কেনেকুৱা বনিব পাৰে যে আমাৰ ফিফাৰ যোনটো হেডকোৱাৰ্টাৰ আছে যোনটো আমাৰ হেডকোৱাৰ্টাৰ সেইটো ক'ত আছে সেইটো কমেণ্ট কৰিবা তোমালোকে যে ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত আছে আৰু এইবাৰ আহিব পাৰে বিশেষকৈ যে আমাৰ ফিফা এইবাৰ কোনখন কাণ্ট্ৰিয়ে হোষ্ট কৰিছে ফিফাখন তো ফিফাখন হোষ্ট কৰিছে আমাৰ নৰ্থ আমেৰিকাই আৰু নৰ্থ আমেৰিকাত কি কি থাকে আমাৰ USA কানাডা হয় নাই আৰু মেক্সিকো চ' এইকেইটা জেগাত এবাৰ আমাৰ ফিফা ৱৰ্ল্ড কাপটো হ'ব তাৰ লগত বহুতো খেলি মেলি এতিয়া হৈ আছে চিকিউৰিটি ৰিলেটেড ট্ৰিটছ এইখিনি ইমান নাহে এতিয়া আহোঁ আমি নেক্সট স্পৰ্টছৰ এইটো ADR কাৰণেতো বহুত ইম্পৰ্টেণ্ট ADR স্পৰ্টছৰ কুৱেশ্যন কিমান আহে মই এটা ভিডিঅ'ত দেখাইছিলোঁ তো এইটো ADR কাৰণে বহুত ইম্পৰ্টেণ্ট হয় APSCটো আহে APSCত আগৰবাৰো আহিছে তো এইবাৰো আহিবও পাৰে কি ঠিক তো দুটা নিউজ আছে আমাৰ ইণ্ডিয়া ৰিলেটেড T20 মেন্স ৱৰ্ল্ড কাপ এবাৰ আমি আকৌ জিকিলোঁ ছেকেণ্ড টাইম কনজিকিউটিভ এইটো ফাৰ্ষ্ট টিম হয় যোনে বেক টু বেক দুবাৰ জিকিছে T20 ৱৰ্ল্ড কাপটো সেইটো হৈছে আমাৰ ইণ্ডিয়া এতিয়া আহিব পাৰে যে মেন অফ দ্য মেটচ সেইখন খেলত কোন আছিলে আমাৰ জাসপ্ৰীত বুমৰাহ আছিলে যোনখন ফাইনেল মেটচ আছিলে তাৰ মেন অফ দ্য মেটচ কোন আছিলে বুলি আহিলে আমাৰ জাসপ্ৰীত বুমৰাহ আছিলে আৰু প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট সেইটো কোন আছিলে আমাৰ সঞ্জু চেমছন ঠিক আছে তো এইবোৰ আহিব পাৰে যে প্লেয়াৰ অফ দ্য যোনটো আমাৰ টুৰ্ণামেণ্ট আছিলে T20 ৱৰ্ল্ড কাপৰ কোন আছিলে APSCৰ আগতেও এনেকুৱা কুৱেশ্যন আহিছে ADRটো আহিয়ে থাকে ঠিক আছে এইটা হ'ল তাৰপিছত আহিলে ওমেন ৱৰ্ল্ড কাপ এইটো অহা চান্স বেছি আছে কাৰণ ওমেনে আমাৰ ফাৰ্ষ্ট টাইম জিকিছে যোনটো আমাৰ ODI ৱৰ্ল্ড কাপ আছে সেইটো জিকিছে ফাৰ্ষ্ট টাইম ODI টাইটেল ভিক্টৰী ফৰ ইণ্ডিয়া তাত প্লেয়াৰ অফ দ্য মেটচ কোনে পাইছিলে আমাৰ চেফ আলী বৰ্মাই পাইছিলে আৰু যোনটো প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট সেইটো পাইছিলে আমাৰ দীপ্তি শৰ্মা এইটো আহি যাব পাৰে যে দীপ্তি শৰ্মাই কিহৰ কাৰণে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট পাইছিলে 200 ৰান আৰু 200টা উইকেট ইন এ ছিংগল এডিশ্যন এইটো ফাৰ্ষ্ট টাইম হৈছে হিষ্ট্ৰীত ঠিক আছে ওমেন ক্ৰিকেটত এইকেইটা হ'ল স্পৰ্টছ ৰিলেটেড তাৰপিছত এটা বোনাছ কাৰেণ্ট এফেয়াৰ যোনটো আমাৰ ইণ্টাৰনেশ্যনেল হয় এইটো বহুত নিউজত আছে চবেই শুনিয়ে আছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত পুৰা যুদ্ধ হৈছে এখনে ইখনক বম মাৰে সিখনে সিখনক বম মাৰে মাজত আমাৰ USA আছে যোনে যুদ্ধখন উঠুৱাই দিয়ে আৰু ঠিক আছে তো তেনেকুৱা কথা তাৰ ৰিলেটেড কুৱেশ্যন কি আহিব পাৰে যোনটো আমাৰ ষ্টেট অফ হৰমুজ আছে এইটো তো ইয়াততো APSCত বিশেষকৈ মেইনছৰ কুৱেশ্যনটোতো আহিবই যে ষ্টেট অফ হৰমুজটোৰ অল্টাৰনেটিভ আমি কি বিচাৰিব পাৰোঁ ইণ্ডিয়াই কি কৰিব পাৰে তো ইয়াৰ দি আমাৰ যোনটো 20% ৱৰ্ল্ডৰ যোনখিনি এনাৰ্জি চলাচল হয় তো ষ্টেট অফ হৰমুজৰ ফালেদি হয় এতিয়া হ'ল যে ষ্টেট অফ হৰমুজৰ কুৱেশ্যন কি বনিব পাৰে যেনেকৈ ষ্টেট অফ হৰমুজৰ ওচৰৰ পাজৰ দেশকেইখন কি এখন হৈছে আমাৰ ওমান আৰু এখন হৈছে আমাৰ ইৰাণ একদম ওচৰত আমাৰ যোনখন ইৰাণ আছে সেইখন নৰ্থত আছে আৰু ওমানখন আছে চাউথত ইয়াত এটা পেনিনচুলা আছে সেইটো নামটো হৈছে কি মুছাণ্ডাম পেনিনচুলা আমাক সুধিব পাৰে যে ষ্ট্ৰেইট অফ হৰমুজৰ ওচৰত থকা পেনিনচুলাটোৰ নাম কি সেইটো হৈছে মুছাণ্ডাম পেনিনচুলা তো এনেকুৱা ধৰণৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছ এবাৰ বেছিকৈ নিউজত আছে তো এইখিনি ভালকৈ এবাৰ চাবা আহি যাবও পাৰে কাৰণ বহুত যিহেতু নিউজত আছে তো আজি ভিডিঅ'টো ইমানে আছিলে লগ পাম আমি